হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ খুব সুন্দৰ ভিডিঅ' এটা লৈ আহিছোঁ। আচলতে ফ্ৰেণ্ডছ, গেৰ ডিজাইনত কৰা এটা ধুনীয়া ডিজাইন আৰু এইটো বগেনভেলিয়া ফুলৰ ডিজাইন এটা কৰিবলৈ ট্ৰাই কৰিছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাজতেতো ছ'চিয়েল মিডিয়াত খুবেই প্ৰচলিত এটা বগেনভেলিয়া ফুলৰ উৎপাত লাগিছিল। তেতিয়া আচলতে পিংক কালাৰত মই ফুল এপাহ কৰিছিলোঁ। সম্পূৰ্ণ নহ'ল কাৰণে কাপোৰযোৰ দিয়াও নহৈছিল আৰু মাজতে আপোনালোকে দেখিছিল আমাৰ সকলোৰে মৰমৰ নয়নমণিয়ে বৰ ধুনীয়াকৈ বগেনভেলিয়া ফুলৰ কাপোৰ এযোৰ আপোনালোকৰ মাজলৈ আনিছিল গুলপীয়া ৰঙত। সেইযোৰ খুব ধুনীয়া হৈছিল আৰু মই কৰি থকা কাপোৰযোৰ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই কাপোৰযোৰ অৱশ্যে সম্পূৰ্ণ হোৱা নাই, আধৰুৱা হৈ আছে। দুযোৰ কাপোৰ মোৰ আধৰুৱা হৈ থাকিল। পিংক কালাৰত কৰিছিলোঁ, মই নেদেখুৱালোঁ। এতিয়া য়েল্ল' কালাৰত কৰা যিটো ডিজাইন, গেৰ ডিজাইন, সেইটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। মই লৈছোঁ হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ আৰু তাতে ফুলপাহ মই এনেকৈ আঁকি লৈছিলোঁ আৰু ফুলপাহ আঁকি লৈ এয়া কাপোৰখনৰ তলত পাৰি লৈ কাঠ পেঞ্চিল এডালৰ সহায়ত ধুনীয়াকৈ ফুলপাহ উঠাই লৈছিলোঁ। মোৰ নিজৰ সুবিধামতে মই ফুলপাহ আঁকি লৈছিলোঁ আৰু অকণমান লতা নিচিনা কৰি দিছোঁ। যিহেতু বগেনভেলিয়া ফুল ফুলিলে অকণমান আগটো বাঢ়ি যায়, আপোনালোকে দেখিছে, সকলোৱে চিনি পায় আৰু মই অলপ ইউনিক দিবলৈ সদায় ট্ৰাই কৰি থাকোঁ। আপোনালোকে জানে মই অকণমান ইয়াতে পিংক কালাৰ কৰা নাই, য়েল্ল' আৰু হোৱাইট আৰু ইয়াতে অৰেঞ্জ কালাৰ তিনিটা মিক্স কৰি পেলাই ফুলপাহ কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু এই ফুলপাহ মই এনেকৈ আঁকি প্ৰথমতে ফ্ৰেমত লগাই লৈছিলোঁ আৰু এয়া এক্ৰিলিকৰ কালাৰে ইয়াতে ব্যৱহাৰ কৰিছোঁ। এই ডিজাইনটো আচলতে বুকুত পৰিব তেনেকৈ দিছোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰ হ'লে আপোনালোকক নিশ্চয় দেখুৱাম। আজি মাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এই বগেনভেলিয়া ফুলৰ ডিজাইনটো। আপোনালোকে কেনে পাইছে, থাম্বনেইল দেখি হয়তো গম পাইছে যে ফুলপাহ কেনে হৈছে আৰু ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। প্ৰথমতে মই হোৱাইট কালাৰ অলপমান ইউজ কৰিছিলোঁ ফুলৰ পাহিসমূহত, তাৰপিছত লাইট য়েল্ল' এনেকৈ এই য়েল্ল'টো দিছোঁ, আপোনালোকে দেখিছে, আৰু পাতৰ অংশসমূহত লাইট গ্ৰীণ, ডিপ গ্ৰীণ, য়েল্ল' তিনিওটা ব্যৱহাৰ কৰিছোঁ। ইয়াতে পাৰ্ল কালাৰ ব্যৱহাৰ কৰিলে খুবেই ভাল হ'ব। মই আগৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ অপৰাজিতা ফুলৰ এটা ডিজাইন। অৱশ্যে মই কালাৰৰ কাৰণে কালাৰ অৰ্ডাৰ কৰিছিলোঁ, পাৰ্ল কালাৰ মই কৰিছিলোঁ নীলা ৰঙৰ, সেইটো মই পোৱা নাছিলোঁ। সেইকাৰণে আচলতে সেই কাপোৰযোৰ আধৰুৱা হৈছে। নিশ্চয় আপোনালোকক দেখুৱাম। এটা চিকনা আহিবৰ কাৰণে পাৰ্ল কালাৰটো লাগে, দেখিবলৈ মৰম লাগে। সেইটো পোৱা নাই কাৰণে মই চাদৰখনৰ আধৰুৱা হৈ আছে। নিশ্চয় আপোনালোকক দেখুৱাম। আজি দেখুৱাইছোঁ এটা নতুন ডিজাইন আৰু এয়া আপোনালোকে দেখিলে ইয়াত যিটো কালাৰ লৈছোঁ য়েল্ল' কালাৰ, হোৱাইট কালাৰ আৰু এটা দেখুৱালোঁ আপোনালোকক অৰেঞ্জ কালাৰ, সেইটো পাৰ্ল কালাৰ হয় আৰু এই গোটেইকেইটা কালাৰ মিক্স কৰি পেলাই মই ফুলৰ পাহিকেইটা কৰিবলৈ ট্ৰাই কৰিছোঁ। ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ আৰু কৰিলে আপোনালোকক দেখুওৱা লাগিয়ে থাকে নহয় আৰু কাপোৰযোৰ সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকক গাত লৈ দেখুৱাম চাদৰখন। আৰু এয়া চাওকচোন, প্ৰথমতে ফ্ৰেমত কৰিছিলোঁ কিন্তু ফ্ৰেমটো খুলি পেলাই পিছত আকৌ ট্ৰাই কৰিলোঁ এনেকৈ পাৰি লৈ পেলাই। আৰু ইয়াৰ যিখিনি মাজৰ অংশ সেইখিনি এডাল মিহি ব্ৰাছৰ সহায়ত, আপোনালোকেতো জানেই বগেনভেলিয়াৰ মাজত অকণ এয়া যিটো ঠাৰিডালৰ অংশ তাত অলপ গ্ৰীণ আৰু অলপ ইয়াতে মটীয়া ৰং থাকে আৰু মই গ্ৰীণটো টাচ কৰা নাই বাৰু, মাটিয়াই দিছোঁ। যিহেতু বগা কাপোৰত কাম কৰিছোঁ, জিলিকিবৰ কাৰণে আচলতে এনেকৈ ঠাৰিকেইডাল দি থৈছোঁ। একেবাৰে চব লাইটতে, লাইট হ'লে বেছি লাইট হৈ যাবৰ কাৰণে আচলতে ঠাৰিকেইডাল আৰু অকণ জিলিকাই দিছোঁ আৰু এই মিহি ব্ৰাছৰ সহায়ত এয়া ঠাৰিকেইডাল দি দিলোঁ। নিশ্চয় আপোনালোকক যেতিয়া কাপোৰযোৰ হ'ব সম্পূৰ্ণকৈ আকৌ কৰি দেখুৱাম। আৰু ইয়াতে এয়া মই ট্ৰাই কৰিছিলোঁ অকণমান, কেনে হৈছে নাজানো। আপোনালোকে নিশ্চয় দেখিছে আমাৰ মৰমৰ নয়নমণিয়ে ধুনীয়াকৈ কাপোৰ এযোৰ তেওঁ কৰিছিলে বগেনভেলিয়া দি পেলাই, খুবেই ভাল লগা হৈছিল। আৰু এই কাপোৰযোৰ অৱশ্যে সেইযোৰৰ নিচিনা নহয়, এইযোৰ সম্পূৰ্ণ বেলেগ। মই ইয়াত গ্লিটাৰ ইউজ কৰা নাই আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনো বেলেগ, ফুলৰ পাহিটোৰ ডিজাইনো বেলেগ আৰু এইটো মই আগতেই কৰি থোৱা আছিলে আৰু ভাবিলোঁ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সকলোৰে নিজৰ নিজৰ প্ৰতিভা আছে নহয়নে, তেওঁ কৰা ডিজাইনটো মই লোৱা নাই আৰু এইটো নিজাৰ ইচ্ছামতে মই কৰিছোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু এইটো আৰু যদি কিবা কৰিব লাগে আপোনালোকে ক'বচোন। কাপোৰযোৰ নিশ্চয় ইয়াতে যিটো দহি বতা হ'ব, ইয়াতে অৰেঞ্জ কালাৰ ইউজ কৰিছোঁ, সেইকাৰণে যিহেতু হোৱাইট কাপোৰত কৰিছোঁ অৰেঞ্জ আৰু হোৱাইট দহি বতা হ'ব। আৰু এনেকৈ গোটেই ফুলৰ পাহিখিনি দি দিয়াৰ পিছত দেখিবলৈ ভালেই লাগিছে। অৱশ্যে আপোনালোকে ক'ব ফুলপাহ লাগিছেনে ফুলৰ নিচিনা। আৰু চাওকচোন, ইয়াতে পাতত যদিও ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' দিছোঁ, অকণমান পাৰ্ল কালাৰো ইউজ কৰিছোঁ আৰু মাজৰ আপোনালোকে জানে ফুলপাহৰ মাজত এটা ঠাৰিত সৰু বগা
পাহি এটা থাকে সেইটোও দিবলৈ ট্ৰাই কৰিছোঁ আৰু ইয়াতে মই গ্লিটাৰ ইউজ নকৰোঁ সকলোতে গ্লিটাৰ ইউজ কৰিলে ভালো নালাগে এইটো মই ৰিয়েলিষ্টিক কৰিবলৈ বিচাৰিছোঁ অলপ মানে চাদৰ কাপোৰযোৰৰ মাজত যেন ফুলপাহ পৰি আছে তেনেকুৱা লগা কৰিবলৈ ট্ৰাই কৰিছোঁ কিমান পাৰোঁ নাজানো ভাবিলোঁ অকণমান ডিজাইনটো শ্বেয়াৰ কৰোঁ আৰু অপৰাজিতাৰ যিটো ডিজাইন আপোনালোকক নিশ্চয় দেখুৱাম চাদৰখনৰ যিহেতু চাইডে চাইডে কৰিব লগা আছে যথেষ্ট কাম আছে অৱশ্যে মই খুব কম সময় পাওঁ এইবোৰ কামত লাগিবলৈ আৰু মই কামবিলাক যে কৰোঁ সম্পূৰ্ণ নিজে কৰোঁ মোৰ তেনেকুৱা কৰা মানুহ নাই আৰু সেইকাৰণে আচলতে মোৰ সময় লাগে আৰু ঘৰুৱা কামটো থাকেই জানেই আপোনালোকে তাৰ মাজতে ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ এই বগেনভিলিয়া ফুলপাহৰ ডিজাইনটো হয়তো আপোনালোকে নাই দেখা আৰু এইটো এটা ইউনিক কৰিবৰ কাৰণে মই আচলতে আপোনালোকক দেখুৱালোঁ এইটো যেতিয়া চাদৰখন যেতিয়া গাত লোৱা হ'ব যেতিয়া এনেকৈ পৰিব মাজত তেতিয়া খুব ভাল লগা হ'ব বুলি ভাবিছোঁ চাওঁ কি হয় আপোনালোকে দেখিবই এতিয়া মাত্ৰ আপোনালোকক গেৰ ডিজাইনটো আজি দেখুৱালোঁ আপোনালোকে কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰিব ফ্ৰেণ্ডছ চাওকচোন এয়া কোনোবাটো আৰু পাতখিনি খুব ট্ৰাই কৰিছিলোঁ পাতখিনি অৰিজিনেল কৰিবৰ কাৰণে মানে বগেনভিলিয়া ফুলৰ পাতটোতো আপোনালোকে জানেই মোৰ ঘৰত আছে মই আপোনালোকক দেখুৱাম পিছৰটো ভিডিঅ'ত ওচৰলৈ আনি পেলাই অলপ একেই হৈছেনে নাই আপোনালোকে চাব আৰু আঁতৰত আছে মই কেমেৰা কৰিছিলোঁ এইখিনিতে চাওক আমাৰ ফুলনিত ফুলি থকা এতিয়া মুচন্দা ফুল কিমান ধুনীয়াকৈ ফুলি আছে আৰু ফ্ৰেণ্ডছ চাওকচোন বগা মুচন্দাও ফুলি আছে পাতবাহাৰ বগা ফুল ইমান ধুনীয়াকৈ ছিজনটোত ফুলি থাকে দেখিবলৈ ভাল লাগে ভাবিলোঁ ভিডিঅ'টোৰ মাজতে ফুলকেইপাহো আপোনালোকক দেখুৱাওঁ আহকচোন ফ্ৰেণ্ডছ চাওঁ মুচন্দা ফুলখিনি হয় ফ্ৰেণ্ডছ এই ছিজনটোত মানে বাৰীখনলৈ চাই ভাল লাগে ফুলনি বাৰীত বিভিন্ন ধৰণৰ ফুল ফুলি থাকে ছিজন টাইমে টাইমে সকলোবোৰ ফুল ফুলি থাকে এতিয়া মাধুৰী মালতীৰ ওপৰত ফুলি আছিল মাজতে অলপ গছ কটা হ'ল সেইখিনি আঁতৰি গ'ল এয়া নয়নতৰা সকলোবোৰ ফুল ধুনীয়াকৈ ফুলি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু চাওক আপোনালোকে আজিৰ যিটো বগেনভিলিয়া ফুলৰ যিটো ডিজাইন সেই ডিজাইনটো এনেকৈ এক্ৰেলিকৰ কালাৰ দিয়ে সম্পূৰ্ণ কৰিলোঁ ফাইনেল লুকটো আপোনালোকক দেখুৱাম গেৰ ডিজাইনৰ আৰু সম্পূৰ্ণ কাপোৰযোৰ হ'লে নিশ্চয় আপোনালোকক মানে চাদৰখন গাত লৈ আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে আৰু আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ফুলপাহ এনেকৈ এক্ৰেলিকৰ কালাৰে সম্পূৰ্ণ কৰিছোঁ ইয়াত কোনো ধৰণৰ গ্লিটাৰ ইউজ কৰা নাই মই কৈছোঁৱে আৰু ইয়াতে অকণমান মানে ৰিয়েলিষ্টিক কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ হয়তো বেলেগ কালাৰত কৰাহেঁতেন চাগে আৰু জিলিকিলেহেঁতেন মই প্ৰথমতে হোৱাইটতে ট্ৰাই কৰিছোঁ আৰু পিংক যিযোৰ আছে সেইযোৰ আপোনালোকক নিশ্চয় পিছত দেখুৱাম যেতিয়া হ'ব অৱশ্যে মই কামবিলাক কৰোঁতে লেজি হৈ কৈছোঁ আপোনালোকৰ কাৰণবিলাক সেইকাৰণে আচলতে দেৰি হৈছে এইদৰে ফ্ৰেণ্ডছ বগেনভিলিয়া ফুলপাহৰ ডিজাইনটো কৰি দেখুৱাইছোঁ আপোনালোকক কেনে হৈছে আপোনালোকক কৈছোঁৱে বাৰে বাৰে কমেণ্ট কৰিবৰ কাৰণে আৰু পাতৰ অংশত এয়া আপোনালোকে দেখিছে ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েল্লো দিছোঁ ইয়াত পাৰ্ল কালাৰো মাজে মাজে অকণমান ইউজ কৰিছোঁ হোৱাইট কালাৰ খুব কমকৈ দিছোঁ অৱশ্যে পাতটো ৰিয়েল কৰিবৰ কাৰণে অকণমান ট্ৰাই কৰিছোঁ মাত্ৰ গোটেই কাপোৰযোৰ হ'লে হয়তো আৰু অকণ সময় দিব পাৰিম কাপোৰযোৰত যদি আৰু অকণ সময় দিওঁ তেতিয়াহ'লে আৰু ধুনীয়া হ'ব আৰু ইয়াতে কৈছোঁ গ্লিটাৰ ইউজ নকৰোঁ বুলি আৰু আপোনালোকে আগৰ ভিডিঅ'টোতো ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকে এনেদৰে উৎসাহ দিব প্ৰেৰণা যোগাব আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত উৎসাহ দিয়ে আৰু আগুৱাই নিয়ে মানে মনটো উৎসাহিত কৰিলে কামবোৰ কৰিবলৈ মন যায় নহয় জানো আপোনালোকৰ মৰম প্ৰেৰণাই নিশ্চয় আগুৱাই নিব আৰু আপোনালোকে এনেকৈ ধুনীয়া ধুনীয়া কমেণ্টসমূহ কৰি যাব এয়া চাওকচোন ফ্ৰেণ্ডছ অলপ অলপ লাহে লাহে ফুলপাহ মানে শুকাবলৈ ধৰিছে আৰু অকণ অকণ মানে কালাৰবোৰ আহি আছে পাতৰ অংশসমূহত দিয়াৰ লগতে আৰু এই আগলৈ চাওক আপোনালোকে এয়া ফাইনেল লুকটো আগত অকণ অকণ অৰেঞ্জ কালাৰ দিছোঁ অৰেঞ্জটো আপোনালোকক দেখুৱাইছোঁ পাৰ্ল কালাৰ হয় আৰু এনেকৈ পাতল ৰঙেৰে য়েল্লো আৰু হোৱাইটেৰে অৰেঞ্জেৰে এই কাপোৰযোৰ কৰিলোঁ ফাইনেল লুকটো আপোনালোকে দেখিলে আৰু ফাইনেল লুকটো চাই সঁচাকৈ লাগিছেনে বগেনভিলিয়া নিচিনা জনাব আৰু ইয়াতে আৰু অলপ ধুনীয়া হ'ব কৰিব পাৰিলে সময় দিব লাগিব অৱশ্যে কামটো কৰোঁতে আৰু চাম চেষ্টা কৰি পিছত যেতিয়া সম্পূৰ্ণ ভিডিঅ'টো মানে গোটেই কাপোৰযোৰ যেতিয়া হ'ব তেতিয়া আৰু অকণ সময় দিম আৰু এতিয়া চাওক আপোনালোকক এইটো মানে বুকুত পৰা অংশখিনি আপোনালোকক দেখুৱালোঁ আজি ভিডিঅ'টো বৰ বেছি দীঘল নহয় কেনেকৈ কৰিছোঁ দেখুৱালোঁ আৰু সম্পূৰ্ণ কৈছোঁৱে সম্পূৰ্ণ হ'লে দেখুৱাম বুলি আৰু এনেকৈ এডাল ফ্ৰেড ব্ৰাছ আৰু এডাল মিহি ব্ৰাছৰ সহায়েৰে গোটেই কাপোৰযোৰ মানে কৰি উলিয়াম ফ্ৰেণ্ডছ চাওকচোন এয়া সকলোবোৰ এক্ৰিলিকৰ কালাৰে ব্যৱহাৰ কৰিছোঁ
ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ফাইনেল লুকটো আপোনালোকে কেনে পালে ধুনীয়া কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।